মই নিজেও অনুভৱ কৰিছোঁ যে ৰাজ্যৰ মানৱ সম্পদ ধ্বংস কৰাত মই আগভাগ লৈছোঁ। যি ক্ষেত্ৰত মই অৰিহণা যোগাব লাগিছিল সেইখিনি পৰা নাই, চেষ্টা কৰা নাই নে পৰা নাই, এই সকলোবোৰ কথাৰ উত্তৰ মই দিম। কিন্তু আজি মই এটা বেলেগ কথাৰ উত্তৰ দিবলৈ গৈ আছোঁ। মই আজি সকলোৱে কৰি থকা এটা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ আছোঁ। যিহেতু ইউটিউবত আছোঁ, সামাজিক মাধ্যমত আছোঁ, সেইকাৰণে এইটো প্ৰশ্নৰ সন্মুখীন মই সদায় হৈ আহিছোঁ আজি 1 বছৰৰ পৰা, যে ছাৰ আপুনি নিজেই প্ৰিপাৰেশ্যন কৰিব এৰি, নিজেই ট্ৰাই কৰিব এৰি কিয় এইবোৰ কৰি আছে, বা আপোনাৰ ঔকাত কি হয় পঢ়াবৰ কাৰণে। ৱৰ্ডটো মই ঠিকে কৈছোঁ নে নাই নাজানো, কিন্তু আজি মই উত্তৰ দিম। আৰু এই ছেশ্যনটো বা এই কথাখিনি বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াৰ তাৎপৰ্যও আছে। আপোনালোকে ভালদৰে মন দি শুনিব। প্ৰথম কথা, সকলোৱে গভৰ্ণমেণ্ট জবৰ প্ৰিপাৰেশ্যন কৰি আছে বা নিজৰ কাৰণে যিকোনো জবৰ প্ৰিপাৰেশ্যন কৰি আছে, এইটো ভাল কথা। মই আজি ডিমটিভেট কৰিবলৈ যোৱা নাই, কিন্তু যিহেতু আপোনালোকে মোক কুৱেশ্যনটো কৰিছে সেইকাৰণে মই ক'বলৈ গৈ আছোঁ। চাওক, সকলোৰে মন থাকে এটা ভাল চাকৰি পোৱা আৰু এটা ভাল সংস্থাপন পোৱা, হয়নে? আৰু এনেকুৱা নহয় যে মোৰ এনেকুৱা মন নাই বা চাকৰি এটা কৰিবলৈ মন নাই বা মই চেষ্টা কৰা নাই, বেলেগক এডভাইচ দি আছোঁ, বেলেগক পঢ়াই আছোঁ, কিন্তু নিজে কৰা নাই। চাওক, আপোনালোক যেনেকুৱা মোৰ তেনেকুৱা এজন এছপাৰেণ্ট হয়। প্ৰথম কথা, যেতিয়া মই গ্ৰেজুৱেশ্যন কৰি আছিলোঁ, ফাইনেল ইয়েৰলৈকে মই নাজানিছিলোঁ যে এনেকুৱা চৰকাৰী চাকৰি থাকে, জেনেৰেল ষ্টাডিজ পঢ়িব লাগে, কিবা পঢ়িব লাগে, তাৰপিছত পৰীক্ষা দিব লাগে। আমি এটাই জানিছিলোঁ, ইঞ্জিনিয়াৰিং কৰিছিলোঁ, ইঞ্জিনিয়াৰিং পাছ হ'লে বা কেম্পাছতে কি হয়, চাকৰি পায়, প্লেচমেণ্ট হয়, তাৰ পৰা মানুহে ওলাই যায়, ঠিক আছে। আৰু তেনেকৈ ফাইনেল ইয়েৰত প্লেচড হ'লোঁ, প্লেচড হৈ চাকৰি কৰি আছিলোঁ, প্ৰায় 1 বছৰ সময় কৰিছোঁ। 2023ত ওলাই লগে লগে চাকৰি পাইছোঁ, মানে কেম্পাছ প্লেচ হৈছে, যি হওক কাম কৰি আছিলোঁ, ঠিক আছে। সমস্যাটো হ'ল কি যে যেতিয়া কাম কৰিলোঁ, মানে অলপমান দেখিলোঁ বাহিৰত কি চলি আছে, কেনেকুৱা হৈ আছিলে, তেতিয়া চাকৰিৰ প্ৰতি অলপমান মানে ইচ্ছা কমি গ'ল। মন গ'ল যে বিজনেছ কৰোঁ, ষ্টাৰ্টআপ কৰোঁ, ঠিক আছে। আৰু সেই ভাবিয়েই বহুদিন প্লানিং কৰিছিলোঁ, আৰু যিটো কোম্পানীত চাকৰি কৰিছিলোঁ তাৰ মানুহৰ লগতে গ্ৰুপ বনাই ভাবিছিলোঁ যে এক্সট্ৰাকৈ কিবা এটা কৰোঁ। কিন্তু পিছত ৰিয়েলিটিটো দেখিলোঁ যে বিজনেছ কৰিবৰ কাৰণে, ষ্টাৰ্টআপ কৰিবৰ কাৰণে পইচা লাগিব, এটা মোটা ধন লাগিব, ৰিস্ক ল'ব লাগিব, সময় ইনভেষ্ট কৰিব লাগিব। কিন্তু এজন BPL ষ্টুডেণ্ট হিচাপে, দৰিদ্ৰ সীমাৰেখাৰ তলৰ ল'ৰা হিচাপে এইখিনি সাহস কৰিব কেতিয়াও নোৱাৰোঁ। ফেমিলিৰ যেতিয়া আপুনি মুখখন চাব, ঘৰৰ মা দেউতাৰ অৱস্থা চাব, ঘৰৰ অৱস্থা চাব, তাৰপিছত এই সময়খিনি ইনভেষ্ট কৰিবৰ কাৰণে বা এটা ষ্টাৰ্টআপৰ ৰিস্ক ল'বৰ কাৰণে বা কিবা এটা বিজনেছ ষ্টাৰ্ট কৰিবৰ কাৰণে ভয় লাগি যায়। মোৰ হাতত দুটা অপশ্যন আছিলে, যে হয় চৰকাৰী চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰোঁ, নহ'লে বিজনেছ বা ষ্টাৰ্টআপ আৰম্ভ কৰোঁ। এইটো 2 নম্বৰ অপশ্যনটো নাইকিয়া হৈ গ'ল, কাৰণ আপোনালোকক মই অলৰেডি ক'লোঁ। এতিয়া মোৰ হাতত এটাই অপশ্যন আছিল যে গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপাৰেশ্যন কৰোঁ। চাওক, পৰিয়ালৰো এটা আশা থাকে যে নিজৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে এটা চৰকাৰী চাকৰি কৰক, কাৰণ বৰ্তমান সময়তো যদি চাই আমাৰ সমাজৰ দৃষ্টিভংগী এনেকুৱা হৈ আছে, চৰকাৰী চাকৰি মানে ডাঙৰ। আৰু নিজৰো কিছুমান সৰু সমস্যাৰ কাৰণে বা পৰিয়ালৰ কাৰণেও প্ৰাইভেট জবটো এৰি মন গ'ল যে চৰকাৰী চাকৰিৰ কাৰণে পঢ়োঁ, প্ৰিপাৰেশ্যন কৰোঁ, ঠিক আছে। কিন্তু সমস্যাটো হ'ল যে মই যদি প্ৰিপাৰেশ্যন কৰোঁ, তেনেহ'লে বস্ত্ৰ আৰু অন্ন ক'ৰ পৰা পাম? ভালদৰে মন দিব। মানুহৰ জীয়াই থকাৰ 3টা বেছিক নিডছ কি? অন্ন, বস্ত্ৰ, বাসস্থান। বাসস্থান থাকিবৰ কাৰণে ভঙা চিঙা হ'লেও ঘৰটো পাম, কিন্তু অন্ন আৰু বস্ত্ৰ এই 2টা বস্তু ক'ৰ পৰা যোগাৰ কৰিম? জীয়াইটো থাকিব লাগিব, নিজেইটো কিবা কৰি চলি থাকিব লাগিব, কাৰণ অম্বানীৰ পুতেক নহয় যে ওপৰৰ পৰা পইচা আহি থাকিব, মই চলি থাকিম। অন্ন আৰু বস্ত্ৰৰ কাৰণে কিবা এটা ৰাস্তা বিচাৰি ল'ব লাগিব। সেইকাৰণে নিজকে চালোঁ যে মই কি কাৰণে ভাল বা মই কি কৰিব পাৰোঁ, ইভালুৱেট কৰিলোঁ যে জিৰ' ইনভেষ্টমেণ্টত কি কৰিব পাৰোঁ। সেইকাৰণে ভাবি চিন্তি দেখিলোঁ যে যদি মই কাৰোবাক পঢ়ুৱাওঁ ইউটিউবত, অলপমান নিজৰ যিখিনি নলেজ আছে সেইখিনি যদি শ্বেয়াৰ কৰোঁ, আৰু যদি কাৰোবাৰ হেল্প হয়, হয়তো মই সময়খিনিও পাছ কৰিব পাৰিম, মোৰ 2 টকা উপাৰ্জনো হ'ব, বা নিজে চলি থাকিব পৰা, লগতে প্ৰিপাৰেশ্যন কৰি থাকিব পৰা যিখিনি মানে প্ৰয়োজনীয় বস্তু লাগে সেইখিনিও আহি থাকিব। আৰু সেই ভাবি KSGS আছাম আৰম্ভ কৰিছিলোঁ, আৰু এতিয়া আপোনালোকৰ কৃপাত এনেকৈ চলি আছোঁ। আৰু ভগৱানৰ যিমান মই প্ৰাৰ্থনা কৰিছিলোঁ যে মোক অলপ হ'লেও কিবা এটা চলাওক, হয়তো ভগৱানে অলপমান ভালকৈ চকু মেলি চালে, আৰু মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিব পাৰিছোঁ। আৰু বহু ষ্টুডেণ্টে মোৰ পৰা সহায়ো পাইছে, পৰীক্ষা ভালো হৈছে, ঠিক আছে। কিন্তু এনেকুৱা নহয় যে মই ইয়াতে ৰৈ গৈছোঁ বা আপোনালোকক এডভাইচ দি আছোঁ, মই নিজে প্ৰিপাৰেশ্যন কৰা নাই, মই একো কৰা নাই, বা মই নিজে ফেইলিয়াৰ হয় বা চেষ্টাও কৰা নাই, তেনেকুৱা কথা নহয়। ময়ো প্ৰিপাৰেশ্যন কৰিম বা ময়ো
পৰীক্ষাবোৰ বহিম বা যিটো মোৰ সপোন আছিলে ডাঙৰ কিবা এটা কৰা ষ্টাৰ্টআপ কৰা সেইটো মোৰ একেবাৰে নাইকিয়া হৈ যোৱা নাই মই কম সময়ৰ কাৰণে ইয়াক ৰাখি থৈছোঁ কাৰণ মোক কেপিটেল লাগিব এতিয়া মূলধন লাগিব এইখিনি কাম কৰি যদি মই অলপমান মূলধন গোটাব পাৰোঁ বা KSGS আসামৰ লগত যদি মই প্ৰিপাৰেশ্যন কৰি এটা জব ল'ব পাৰোঁ জবটো লৈ বা ইয়াৰ পৰা অলপ যদি মোৰ মূলধন আহে তেনেহ'লে মোৰ যিটো সপোন যিটো মোৰ মানে প্ৰাইমেৰী মানে ফ'কাছ আছিলে বিজনেছ কৰা বা ষ্টাৰ্টআপ কৰা এইটো মই 2 বছৰ পিছত হ'লেও 3 বছৰ পিছত হ'লেও মই ইয়াক ফুলফিল কৰিব পাৰিম সেইকাৰণে নিজে চলিবৰ কাৰণে নিজে কিবা এটা কৰিবৰ কাৰণে বা অন্ন বস্ত্ৰ বাসস্থানটো বাদ দিছোঁ খোৱা বোৱাটো পাই থাকিবৰ কাৰণে এই কামটো মই আৰম্ভ কৰিলোঁ আৰু ইয়াত মই বহুত কষ্ট কৰিছোঁ বহুত ভাল কণ্টেণ্ট দিছোঁ আপোনালোকক বহুত মানে PYQ চাইছোঁ ডাটা এনালাইচিছ কৰিছোঁ এইবোৰ কৰি বিচাৰি আপোনালোকৰ কাৰণে কণ্টেণ্ট বনাইছোঁ নিজেও বহুত ৰিচাৰ্চ কৰিব লগা হৈছে অধ্যয়ন কৰিব লগা হৈছে এতিয়া ৰাতি 2-3টা বজালৈকে মই আপোনালোকৰ কাৰণে বস্তুবোৰ বনাই থাকোঁ আৰু যিসকলে পঢ়িছে ভাল ফল পাইছে তেওঁলোকে হয়তো জনাব ঠিক আছে আৰু এইটো কথাও আপোনালোকে মানিব লাগিব যে সকলোৱে চৰকাৰী চাকৰি পোৱাটো সম্ভৱ নহয় 1000 জনৰ ভিতৰত এজন বা দুজনে পাব 90% যদিও হাৰ্ড ৱৰ্ক লাগে 10% আপোনাৰ লাকো লাগিব গতিকে যদিও প্ৰিপাৰেশ্যন কৰি আছে যদিও আপোনালোকে পঢ়ি আছে তাৰ লগতে নিজকে চিনি নিজকে জানি কিবা এটা কৰক ডাঙৰ যদিও ভাবিছে সৰুৰ পৰা আৰম্ভ কৰক কিন্তু নিজৰ ক'ত ইণ্টাৰেষ্ট আছে সেই বস্তুটো চাব লাগিব আৰু এই কথাটো মই সদায় কৈ আহিছোঁ আৰু এতিয়া ময়ো হয়তো এই কামটো কৰি আছোঁ এই কামটোৰ পৰা আৰু ওপৰলৈ যাব লাগিব কাৰণ আপুনি বগাবৰ কাৰণে গছ বগাবৰ কাৰণে জাপ মাৰিলে নহ'ব তলৰ পৰা লাহে লাহে উঠি যাব লাগিব ঠিক আছে আৰু যিসকলে মোক কুৱেশ্যন কৰি আছিলে যে আপুনি কিয় নিজে একো কৰা নাই বা নিজে পৰীক্ষা পাছ কৰা নাই পঢ়া নাই ট্ৰাই কৰা নাই বেলেগ এডভাইচ দি আছে এনেকুৱা কৰি আছে তেনেকুৱা কৰি আছে ঠিক আছে মই যিমানখিনি পাৰিছোঁ মোৰ যিমানখিনি সামৰ্থ্য আছে সেই অনুযায়ী মই প্ৰিপাৰেশ্যনো কৰি আছোঁ মই আপোনালোকক দিও আছোঁ গতিকে যি হ'ব দেখা যাব আমি কৰ্ম সদায় কৰিব লাগে ভালদৰে কৰিব লাগে নিজৰ 100% দিব লাগে আৰু বাকী আমাৰ ফল কি হ'ব বা ৰিজাল্ট কি হ'ব তাৰ বিষয়ে বহুত বেছি ভাবিব নালাগে নিজৰ কামত 100% দিব লাগে নিজৰ কাম ভালদৰে কৰিব লাগে ইয়াত সততা ৰাখিব লাগে নিজেই মানে ইয়াত অনৈতিক হ'ব নালাগে নৈতিকভাৱে চলিব লাগে আৰু ৰিজাল্ট সদায় ভাল আহিব তো আশা কৰোঁ আপোনালোকে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ পালে মই এইবোৰ কথা ক'বলৈ বিচৰা নাছিলোঁ যিহেতু আপোনালোকৰ মাজৰে বহুতে মোক প্ৰশ্ন কৰি আছিলে সেইকাৰণে মই এইখিনি কথা ক'লোঁ যদি ডিমোটিভেট হৈছে বা যদি মই কিবা বেছি কোৱা যেন পাইছে তেনেহ'লে মাফ কৰিব কাৰণ মই মটিভেশ্যন দিবৰ কাৰণে আপোনালোকক জ্ঞান দিবৰ কাৰণে কিবা ক'বৰ কাৰণে ইমান ডাঙৰ মানুহ হোৱা নাই জাষ্ট আপোনালোকক মই যিখিনি মোৰ নলেজ আছে যিখিনি মই জানিছোঁ সেইখিনি আপোনালোকক পঢ়ুৱাই আছোঁ দি আছোঁ আৰু এনেকৈ মই যিমান দিন পাৰোঁ কৰি গৈ থাকিম আৰু নিজৰ যদি আৰু ভাল ৰাস্তা পাওঁ কিবা যদি অপৰচুনিটি পাওঁ তেনেহ'লে তাত নিশ্চয় যাবলৈ চেষ্টা কৰিম আৰু লগতে মোৰ লগতে আৰু 10-12 জনকো যাতে লৈ যাব পাৰোঁ এইটোৱে মোৰ আশা অ'কে আৰু KSGS আসাম চলি আছে এনেকৈ যিমান দিনলৈ পাৰোঁ চলাই লৈ গৈ থাকিম চাওক এটা কথা মন কৰিব যদিও মই ইয়াৰ পৰা 2-1 টকা পাই আছোঁ বহুত বেছি পইচা মই লোৱা নাই কম এমাউণ্টতেই যিমান পাৰোঁ সিমানখিনি বস্তু আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ যাতে 2-এজনৰ সহায়ো হয় কোনোবাই যদিও পইচা দিব পৰা নাই তেওঁলোকে ইউটিউবত চাই হ'লেও যাতে পঢ়িব পাৰে এইখিনিও মই কৰি গৈ আছোঁ গতিকে আপোনালোকেও যদি পাৰে এনেকৈ নিজৰ ইণ্টাৰেষ্টটো চাই কিবা এটা কৰক যে মোৰ দৰে ইউটিউবে চলাব লাগিব তেনেকুৱা কথা নাই নিজে যিটো ভাল পায় নিজে যিটো অলপমান নিজৰ কনফিডেন্স আছে সেইটো কৰিবলৈ চেষ্টা কৰক আপোনাৰো ভাল হওক সমাজৰো ভাল হওক সকলোবোৰ ভাবি চিন্তি আমি আগুৱাই যাব লাগিব আৰু সকলোৱে মিলিজুলি আমি আমাৰ দেশখন আমাৰ ৰাজ্যখন আগুৱাই লৈ যাব লাগিব আৰু এই ক্ষেত্ৰত সকলোৱে চিন্তা চৰ্চা কৰিব লাগিব আৰু সকলোৱে হাতে কামে লাগিব তেতিয়াহে আমি মানে অৰ্থনৈতিকভাৱে নিজেও মানে ভাল হ'ব পাৰিম ৰাজ্যখনকো আগুৱাই লৈ যাব পাৰিম দেশখনকো আগুৱাই লৈ যাব পাৰিম গতিকে চাকৰি বিজনেছ ষ্টাৰ্টআপ যিয়েই নহওক সকলোৱে কৰিব লাগে আৰু সকলোৱে জিৰ'ৰ পৰা আৰম্ভ কৰি 100লৈকে উঠিব লাগে ঠিক আছে যিসকলৰ সামৰ্থ্য আছে যিসকলে মানে সাহস কৰিব পাৰে যিসকলৰ ধৰক মানে কোনো আৰ্থিক সমস্যা নাই মই ভাবোঁ তেওঁলোকে অলপমান ডাঙৰ সপোন দেখিব লাগে আৰু যদিও ভাবিছে মই সাহস কৰিব নোৱাৰিলোঁ বা মই সেইখিনি সময়ত ষ্টাৰ্টআপ বা বিজনেছত মনোনিৱেশ নকৰি চাকৰি ৰিজাইন দি গভৰ্ণমেণ্ট জবৰ কাৰণে মই প্ৰিপাৰেশ্যন কৰিব ধৰিলোঁ বা KSGS আসাম চলাবলৈ ধৰিলোঁ যদি আপোনালোকে মোক ভয়াতুৰ বুলি কয় তেনেহ'লে মই মানিছোঁ যে মই ভয়াতুৰ হয় কিন্তু উপায় নাই এনেকৈ চলিব লাগিব ডাঙৰ সপোন মানে পূৰাবৰ কাৰণে সৰু সৰু সপোনবোৰ আপুনি প্ৰথমে পূৰাই ল'ব লাগিব সৰু ষ্টেপবোৰ পাৰ কৰি ল'ব লাগিব আৰু ভালদৰে কাম কৰি গ'লে সকলোবোৰ শেষত ঠিক হ'ব
থেংক ইউ আমি আকৌ লগ পাম এনেকুৱা কথাবোৰ যদি আপোনালোকৰ কিবা মনত প্ৰশ্ন আহে যদি বিচাৰে যে KSGS আছাম চলিব নালাগে বন্ধ হ'ব লাগে তথাপিও কৈ দিব যদি ভাল পাইছে তেনেহ'লে কণ্টেক্ট কৰিব যিবোৰ কোৰ্চ আমাৰ চলি আছে সেইবোৰ ল'ব পাৰিব অ'কে গুড নাইট